ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ বাবে মই লৈ আহিছোঁ BA 4th চেমৰ অসমীয়া কবিতা কিতাপখনৰ ৰামবিহীন অযোধ্যাৰ বৰ্ণনা মাধৱ কন্দলীৰ কবিতাটোৰ কেইটিমান কুৱেশ্যন এনচাৰ। আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমটো হৈছে অতি চমু প্ৰশ্ন। প্ৰথমটো হৈছে অসমীয়া ভাষাৰ লিখিত সাহিত্যিক নিদৰ্শন ক'ত পোৱা যায়? এনচাৰটো হ'ল অসমীয়া ভাষাৰ লিখিত সাহিত্যিক নিদৰ্শন প্ৰাথমিক প্ৰমাণ পোৱা যায় ৮ম শতিকাৰ পৰা। বিশেষকৈ কামৰূপৰ তাম্ৰফলিত অসমীয়া সাহিত্যৰ প্ৰাথমিক নিদৰ্শন হিচাপে চৰ্যাপদ উল্লেখ কৰা হয়। খ নম্বৰ প্ৰশ্নটো হৈছে মাধৱ কন্দলী কোন যুগৰ কবি? এনচাৰটো হ'ল প্ৰাক-শংকৰী যুগৰ কবি। গ প্ৰশ্নটো হৈছে প্ৰাক-শংকৰী যুগৰ কেতিয়াৰ পৰা আৰম্ভ হয়? এনচাৰটো হ'ল প্ৰাক-শংকৰী যুগ ১৩০০ পৰা ১৪৯০ খ্ৰীষ্টাব্দলৈ ধৰা হয়। পিছৰ প্ৰশ্নটো হৈছে মাধৱ কন্দলীৰ ৰামবিহীন অযোধ্যাৰ বৰ্ণনা কবিতাটো ক'ৰ পৰা লোৱা হৈছে? এনচাৰটো হ'ল ৰামবিহীন অযোধ্যাৰ বৰ্ণনা কাব্যাংশ কন্দলীৰ ৰামায়ণৰ অযোধ্যাৰ কাণ্ডৰ পৰা লোৱা হৈছে। ১ নম্বৰ প্ৰশ্নটো হৈছে পুৰণি অসমীয়া সাহিত্য বুলিলে কি বুজা? এনচাৰটো হ'ল অসমীয়া লিখিত সাহিত্যৰ প্ৰাৰম্ভৰ পৰা ১৮৩০ খ্ৰীষ্টাব্দৰ সময় ছোৱাৰ ভিতৰত ৰচিত অসমীয়া সাহিত্যৰাজিক পুৰণি অসমীয়া সাহিত্য বুলি কোৱা হয়। ২ নম্বৰ চমু প্ৰশ্ন। প্ৰথমটো হৈছে পুৰণি অসমীয়া কবিতাৰ বৈশিষ্ট্যসমূহ লিখা। এনচাৰটো হ'ল পুৰণি অসমীয়া কবিতাৰ বৈশিষ্ট্যসমূহ হ'ল প্ৰথমটো হৈছে পুৰণি অসমীয়া কবিতা মুখ্য অনুবাদমূলক। এই সময়ৰ কবিসকলে সংস্কৃত গ্ৰন্থৰ কাহিনী অসমীয়ালৈ অনুবাদ কৰি সংস্কৃত ভাষাত আবদ্ধ হৈ থকা জ্ঞান অসমীয়াৰ বাবে সহজবোধ্য কৰি তুলিছিল। পিছৰ পইণ্টটো হৈছে পুৰণি অসমীয়া কবিতাৰ অনুবাদ ৰীতিৰ ক্ষেত্ৰত আক্ষৰিক অনুবাদতকৈ ভাৱানুবাদ বেছি গুৰুত্ব প্ৰদান কৰা দেখা যায়। এই ক্ষেত্ৰত মাধৱ কন্দলীৰ অনুবাদ ৰীতি আছিল পৰৱৰ্তী কবিকুলৰ বাবে আৰ্হিৰ স্বৰূপ। ৩ নম্বৰ পইণ্টটো হৈছে পুৰণি অসমীয়া কবিতা প্ৰধানতঃ অনুবাদমূলক হ'লেও অনুবাদৰ মাজে মাজে অসমৰ তদানীন্তন সমাজৰ ছবি চিত্ৰিত হোৱা দেখা যায়। ৪ নম্বৰ পইণ্টটো হৈছে এই যুগৰ কবিতাৰ প্ৰধান উদ্দেশ্য আছিল লোকশিক্ষা। ৫ নম্বৰ পইণ্টটো হৈছে পুৰণি অসমীয়া কবিসকলৰ কবিতাৰ বিষয়বস্তু ঘাইকৈ ৰামায়ণ, মহাভাৰত, ভাগৱত পুৰাণ, হৰিবংশ, বিষ্ণুপুৰাণ, পদ্মপুৰাণ আদি পৰিসৰতে সীমাবদ্ধ আছিল। অৱশ্যে জনশ্ৰুতি বা মুখ্য পৰম্পৰাৰ ওপৰত নিৰ্ভৰ কৰি মনকৰ, দুৰ্গাবৰ, সুকবি নাৰায়ণ দেৱ আদি পাঞ্চালী কবিসকলে কবিতা ৰচনা কৰা দেখা যায়। ৬ নম্বৰ পইণ্টটো হৈছে পুৰণি অসমীয়া কবিতাৰ প্ৰধান শ্ৰেণী দুটা বৈষ্ণৱ আৰু অবৈষ্ণৱ ধাৰা। তাৰ পিছৰ প্ৰশ্নটো হৈছে মাধৱ কন্দলীৰ ৰামায়ণৰ বৈশিষ্ট্যৰ বিষয়ে লিখা। এনচাৰটো হ'ল অসমীয়া লিখিত ৰামায়ণী সাহিত্যৰ শুভাৰম্ভ কৰে মাধৱ কন্দলীয়ে। পৰৱৰ্তী কালৰ ৰামায়ণী সাহিত্যৰ অনুবাদক দুৰ্গাবৰ, কয়েস্ত, শংকৰদেৱ, মাধৱদেৱ, অনন্ত কন্দলী, ৰঘুনাথ মহন্ত ইত্যাদি সাহিত্যত মাধৱ কন্দলীৰ প্ৰভাৱ পৰা দেখা যায়। গতিকে কন্দলীৰ ৰামায়ণৰ এক বিশিষ্ট স্থান আছে। কন্দলীৰ ৰামায়ণৰ বৈশিষ্ট্যসমূহ হ'ল প্ৰথমটো হৈছে মাধৱ কন্দলীৰ ৰামায়ণৰ সমগ্ৰ উত্তৰ-পূব ভাৰতৰ প্ৰান্তীয় ভাষাৰ ভিতৰতে প্ৰথম অনুদিত ৰামায়ণ। দ্বিতীয়টো হৈছে মাধৱ কন্দলীৰ ৰামায়ণৰ বাল্মীকিৰ ৰামায়ণৰ প্ৰায় আবৃত্তি ৰূপায়ণ। কন্দলীৰ বাল্মীকি ৰামায়ণৰ আদৰ্শ অসমীয়া ৰূপান্তৰ অব্যাহত ৰাখিছে। বাল্মীকি ৰামায়ণৰ মূলতঃ লৌকিক আদৰ্শ। কন্দলীৰ ৰামায়ণো লৌকিক আদৰ্শ অনুগামী। পিছৰ পইণ্টটো হৈছে কন্দলীৰ ৰামায়ণৰ এটি অন্যতম বৈশিষ্ট্য হ'ল তেওঁ লোক সমাজৰ আৱশ্যকতাৰ প্ৰতি লক্ষ্য ৰখাৰ বাবে হয়তো আক্ষৰিক অনুবাদ খুবেই কম কৰিছিল।
তাৰ সলনি শ্লোকানুবাদ বা ভাৱানুবাদৰ প্ৰতিহে বেছি গুৰুত্ব দিছিল। তাৰ পিছৰ পইণ্টটো হৈছে কন্দলী ৰামায়ণৰ আন এটা অন্যতম বৈশিষ্ট্য হৈছে যে কন্দলীয়ে যেতিয়াই সুবিধা পাইছে তেতিয়াই অসমৰ পৰিৱেশ পৰিস্থিতিৰ চিত্ৰ ৰামায়ণত সুমুৱাই দি স্থানীয় বাতাৱৰণৰ সৃষ্টি কৰিছে। ইয়াৰ ফলত অসমৰ জনগণে তাৰ সৈতে আত্মীয়তা স্থাপন কৰাত সহজ হৈ পৰিছে। ধন্যবাদ।